অসম আৰক্ষীৰ চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ। বিনামূলীয়াকৈ লাভ কৰিব প্ৰশিক্ষণ। মুকলি কৰিলে প্ৰশিক্ষণ শিবিৰ। অভিজ্ঞ প্ৰশাসনিক বিষয়াৰ দ্বাৰা প্ৰদান কৰা হৈছে প্ৰশিক্ষণ। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এডিআৰইৰ পৰীক্ষা। 2 ছেপ্টেম্বৰৰ পৰা দুটাকৈ ৱেবছাইটত উপলব্ধ হৈ পৰিব এডমিট কাৰ্ড। সেয়ে পৰীক্ষাৰ্থীসকলে ব্যাপকভাৱে চলাইছে প্ৰস্তুতি। বিশেষকৈ নৱপ্ৰজন্মৰ বহুসংখ্যক যুৱক যুৱতীয়ে আগ্ৰহ প্ৰকাশ কৰিছে আৰক্ষীত যোগদানৰ বাবে, যিহেতু আৰু কিছুদিনৰ পিছতেই আৰম্ভ হ'ব অসম আৰক্ষীৰ বাবে পৰীক্ষা। পৰীক্ষাৰ্থীসকল অৱতীৰ্ণ হ'ব লাগিব লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাত। সেয়ে অসম আৰক্ষীৰ বাবে হ'বলগীয়া ফিজিকেল টেষ্টৰ বাবে সাজু হৈছে আগ্ৰহী পৰীক্ষাৰ্থী। আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে নিয়মীয়াকৈ কৰিব লাগিব প্ৰস্তুতি। প্ৰয়োজন হ'ব শাৰীৰিক ব্যায়ামৰ। গতিকে প্ৰস্তুতিৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ হৈছে এক প্ৰশিক্ষণ শিবিৰ। চৰাইদেউ জিলাৰ মাহমৰাৰ গৰৈমাৰী ষ্টেডিয়ামত 15 দিনীয়াকৈ আয়োজন কৰা হৈছে বিশেষ প্ৰশিক্ষণ শিবিৰ। অসম চৰকাৰৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহনৰ তত্বাৱধানতেই আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ। মাহমৰা ক্ৰীড়া সন্থাৰ সহযোগত 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ মাহমৰা গৰৈমাৰী ষ্টেডিয়ামত অসম আৰক্ষীৰ বিষয়াৰ দ্বাৰা পৰীক্ষাৰ্থীসকলক বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে এই প্ৰশিক্ষণ। আমি 2 বজাৰ পৰা আজি আৰম্ভণি হৈছে। কাইলৈৰ পৰা নিৰ্দিষ্ট সময়ত আহি প্ৰশিক্ষণটো 15 দিন লওক আপোনালোকে, আৰু যাতে অহাবাৰ য'তেই তেওঁলোক ইণ্টাৰভিউ নহ'ব লাগে তাতে গৈ আপোনালোকে যাতে ইয়াৰ সৰহসংখ্যকে নিযুক্তি হ'ব পাৰে, গোটেইখিনি সন্তাও পাব, হয় নাই? সেই ক্ষেত্ৰত এই প্ৰশিক্ষণটোৱে যথেষ্ট সহায় কৰিব। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ তত্বাৱধানতেই মাহমৰা ক্ৰীড়া সন্থাৰ সহযোগত আৰু অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দ্বাৰা আয়োজিত অসম আৰক্ষীৰ প্ৰস্তুতি প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে শুভাৰম্ভ কৰে মন্ত্ৰী যোগেন মোহনে। উক্ত শিবিৰত প্ৰথম দিনাই অংশ লৈ প্ৰায় 3 শতাধিক পৰীক্ষাৰ্থীয়ে আৰু কাৰ্যত বেছ কিছু বছৰ ধৰি অসম আৰক্ষীৰ আৰু গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত প্ৰত্যক্ষ তত্বাৱধানত আৰু অসম আৰক্ষীৰ বিষয়াৰ পৰা আৰম্ভ কৰি একেবাৰে পৰিশ্ৰম যিখিনি আমাৰ বিষয়া আছে তেওঁলোকৰ সকলোবোৰ প্ৰচেষ্টা এটা নতুন দিশৰ উপনীত হ'বলৈ আমি সক্ষম হৈছোঁ। আৰু সেয়েহে মই ব্যক্তিগতভাৱে বোধ কৰোঁ যে বৰ্তমান সময়ত অসম আৰক্ষীৰ পৰিয়ালটো যদি আপুনি অংগ হ'ব বিচাৰে তেতিয়াহ'লে আপুনি একো ভুল সিদ্ধান্ত লোৱা নাই। ইফালে মুকলি অনুষ্ঠানৰ দিনাই প্ৰশিক্ষক হিচাপে উপস্থিত থাকে লেন্স নায়ক দিগন্ত ফুকন আৰু ৰক্তোৎপল চেতিয়া। চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগু উপস্থিত থকা অনুষ্ঠানত পৰীক্ষাৰ্থীসকলে ল'বলগীয়া নিয়মানুৱৰ্তিতাৰ সন্দৰ্ভত বিশেষভাৱে আগবঢ়াই পৰামৰ্শ। এই প্ৰশিক্ষণ শিবিৰৰ পৰা উপকৃত হ'ব আগন্তুক অসম আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা আগ্ৰহী পৰীক্ষাৰ্থীসকল। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330